নমস্কাৰ, আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আহিবলগীয়া বুদ্ধ পূৰ্ণিমাৰ বিষয়ে। অৰ্থাৎ বুদ্ধ পূৰ্ণিমাৰ দিনা আমি কি কাম কৰিলে আমাৰ কৰ্মভাগ্য উন্নতি হ'ব, লক্ষ্মী নাৰায়ণৰ বিশেষ কৃপা হ'ব, লগতে আমি জ্ঞান লাভ কৰিবলৈ সক্ষম হ'ম, সেই বিষয়ে যে আমি আলোচনা কৰিম। হিন্দু ধৰ্মমতে পূৰ্ণিমা তিথিৰ বিশেষ তাৎপৰ্য আছে। বহাগ মাহৰ পূৰ্ণিমা তিথিৰ বিশেষ গুৰুত্বপূৰ্ণ, কাৰণ বহাগ মাহৰ এই পূৰ্ণিমা তিথিটোতে বুদ্ধদেৱে জ্ঞান লাভ কৰিছিল তথা তেখেতে জন্ম লাভ কৰিছিল, আৰু এই তিথিটোতে তেখেতে মোক্ষ লাভ কৰিছিল। গতিকে এই তিথিটোক বিশেষ তাৎপৰ্যপূৰ্ণ। বহাগ মাহৰ এই পূৰ্ণিমা তিথিটো যিহেতু বুদ্ধদেৱে জন্ম লাভ কৰিছিল, সেইবাবে এই তিথিটোক বুদ্ধ জয়ন্তী হিচাপেও পালন কৰা হয়। আমাৰ অসমৰ লগতে ভাৰতবৰ্ষৰ লগতে বিভিন্ন দেশত এই বুদ্ধদেৱৰ জয়ন্তীটোক বুদ্ধ পূৰ্ণিমা হিচাপে উদযাপন কৰা হয়। এই দিনটোত, এই পবিত্ৰ দিনটোত আমাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। এই দিনটোতে বুদ্ধদেৱে জন্ম লাভ, জ্ঞান লাভ আৰু মোক্ষ লাভ কৰিছিল। গতিকে এই তিথিটোৰ বিশেষ গুৰুত্ব আছে। বুদ্ধদেৱক ভগৱান বিষ্ণুৰ আদি অৱতাৰ বুলিও কোৱা হয়। এইবাৰ এই পূৰ্ণিমা তিথিৰ সঠিক সময়টো হৈছে 22 মে বুধবাৰ, জেঠ মাহৰ 8 তাৰিখ সন্ধিয়া 5:53 এই তিথিটো আৰম্ভ হ'ব, আৰু এই পূৰ্ণিমা তিথি শেষ হ'ব 23 মে 9 জেঠ সন্ধিয়া 6:37। অৰ্থাৎ যিসকলে পূৰ্ণিমা তিথি পালন কৰে তেওঁলোকে বুধবাৰৰ পৰা পালন কৰিব, আৰু বৃহস্পতিবাৰে সন্ধিয়া 6:37 এই তিথিটো শেষ হ'ব। আৰু এনেই নৰ্মেলি আপোনাৰ বুদ্ধ পূৰ্ণিমা হিচাপত 23 তাৰিখ মে মাহৰ 9 জেঠ সিদিনা পালন কৰা হ'ব। এতিয়া আমি কি কাম কৰিলে আমাৰ পূৰ্ণিমা তিথিৰ দিনা আমাৰ বিশেষ মা লক্ষ্মীৰ কৃপা হ'ব, লগতে আমি ধন ধান্য সম্পত্তি লাভ কৰিবলৈ সক্ষম হ'ম, আমি ধাৰ ঋণৰ পৰা মুক্তি হ'ম, সেইসমূহ আমি আলোচনা কৰিম। অৰ্থাৎ বুদ্ধ পূৰ্ণিমাৰ দিনা ৰাতিপুৱা সোনকালে গা পা ধুব। যদি পবিত্ৰ নদীত গা ধুব পৰা যায় বিশেষ শুভ হয়। যদি পবিত্ৰ নদীত গা ধুব পৰা নাযায় তেতিয়াহ'লে পবিত্ৰ নদীৰ জলেৰে, ধৰক গংগা জল যদি ঘৰত আছে এইখিনি পানীত মিহলাই আপোনালোকে গা ধুব, তেতিয়াহ'লে বিশেষ শুভ ফল লাভ হ'ব। লগতে সিদিনা ঘৰ চাফ চিকুণ কৰি ল'ব, আৰু ঘৰত লক্ষ্মী নাৰায়ণৰ বিশেষ পূজা অৰ্চনা আৰম্ভ কৰিব। যদি লক্ষ্মী নাৰায়ণক পূৰ্ণিমা তিথিত পূজা কৰা হয় তেতিয়াহ'লে আৰ্থিক সম্পত্তি বৃদ্ধি হয়, মা লক্ষ্মীৰ বিশেষ কৃপা লাভ হয়। আৰু এই পূৰ্ণিমা তিথিত যদি আমি দান দক্ষিণা কৰিব পাৰোঁ তেতিয়াহ'লে বিশেষ শুভ হয়। অৰ্থাৎ দুখীয়া মানুহক আপোনালোকে ভোজন কৰাব পাৰে বা খোৱা বস্তু দান কৰিলেও বিশেষ শুভ হয়। লগতে গাই গৰু বা পশু পক্ষীকো আপোনালোকে খোৱা বস্তু দান কৰিলে বিশেষ শুভ হয়। অৰ্থাৎ পূৰ্ণিমাত দান কৰিলে আমাৰ যিখিনি দান কৰোঁ তাৰ শতগুণা ফল আমি লাভ কৰিবলৈ সক্ষম হওঁ। আপোনালোকে ওচৰত যদি লক্ষ্মী নাৰায়ণৰ মন্দিৰ আছে তাত গৈ ধূপ চাকি জ্বলাব পাৰে। লক্ষ্মী নাৰায়ণৰ ওচৰত হালধীয়া ফুল, বগা ফুল, লগতে পদুম ফুল অৰ্পণ কৰিলে বিশেষ শুভ হয়। মাহ প্ৰসাদ অৰ্পণ কৰিলে বিশেষ শুভ হয়। যদি নিজ গৃহত আপোনালোকে মা লক্ষ্মী নাৰায়ণক পূজা কৰিব পাৰে, লক্ষ্মী নাৰায়ণৰ স্তোত্ৰ পাঠ কৰিব পাৰে বা পায়সৰ ভোগ অৰ্পণ কৰিব পাৰে তেতিয়াহ'লে বিশেষ শুভ হয়। লগতে উক্ত দিনা ঘৰত নাৰায়ণ পূজা কৰিব পাৰে, সেইটো বিশেষ শুভ হ'ব। নাইবা যদি ঘৰত নাম কীৰ্তন কৰা হয় তেতিয়াহ'লে বিশেষ শুভ হয়। যিসকল গুৰুদীক্ষিত ব্যক্তি আছে তেওঁলোকে এই পূৰ্ণিমা তিথিৰ ভিতৰত গুৰুৰ মন্ত্ৰ জপ কৰিলে যথেষ্টখিনি শক্তি বৃদ্ধি হয়। কাৰণ পূৰ্ণিমা তিথি হৈছে ফুল মুন, অৰ্থাৎ সিদিনা চন্দ্ৰৰ কলাসমূহ বিকশিত হ'ব, আৰু যিটো পজিটিভ এনাৰ্জি সেইটো আমাৰ ওপৰত পৰে। গতিকে কস্মিক এনাৰ্জি সিদিনা আমি লাভ কৰিবলৈ সক্ষম হ'ম, যাৰ ফলত আমাৰ অভাৱ অনাটন আৰু শাৰীৰিক ৰোগ আৰোগ্য আমি লাভ কৰিবলৈ সক্ষম হ'ম। গতিকে এই পূৰ্ণিমা তিথিটো বিশেষ গুৰুত্বপূৰ্ণ। যিসকল ব্যক্তি আৰ্থিক সংকটত ভুগি আছে বা ৰোগগ্ৰস্ত হৈ আছে তেওঁলোকে উক্ত দিনা যদি দান দক্ষিণা পূজা পাঠ কৰে তেতিয়াহ'লে বিশেষ শুভ হ'ব। লক্ষ্মী নাৰায়ণৰ স্তোত্ৰ মন্ত্ৰ আদি জপ কৰিলেও বিশেষ শুভ হ'ব। লগতে উক্ত দিনা পায়স ভোগ অৰ্পণ কৰিলেও বিশেষ শুভ হ'ব। লগতে বুদ্ধদেৱক প্ৰাৰ্থনা কৰিলেও তেওঁলোকে যথেষ্টখিনি জ্ঞান লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে এই দিনটোত আমাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। আজিলৈ ইমানে, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।